বিদ্যুৎ গৰমত ৰাজ্যৰ গ্ৰামাঞ্চলৰ ঠায়ে ঠায়ে নাই কাৰেণ্ট। অসমত পৰ্যাপ্ত বিদ্যুৎ শক্তি যোগান ধৰিব নোৱাৰা বিদ্যুৎ বিভাগৰ বিৰুদ্ধে প্ৰতিবাদত নামিছে সাধাৰণ ৰাইজ। গেলা গৰমত ৰাজ্যত বাঢ়িছে লোডশ্বেডিং। এইবাৰ বাঢ়িব বিদ্যুৎ মাচুল। মুখ্যমন্ত্ৰীৰ মতে অসমত বিদ্যুৎৰ চাহিদা হঠাৎ অধিক বৃদ্ধি পোৱাৰ বাবেই এই নাটনি। ৰাজ্যত নাই চাহিদা অনুপাতে প্ৰয়োজনীয় বিদ্যুৎ শক্তি প্ৰকল্প। গুৱাহাটীত পিক হাৱাৰ্ছত এদিনত প্ৰয়োজন 2500 মেগাৱাট বিদ্যুৎ। অসমত লাগতিয়াল বিদ্যুৎৰ চাহিদা পূৰাবলৈ মুখ্যমন্ত্ৰীৰ শেষ ভৰসা অন্য ৰাজ্য আৰু বৃহৎ জলবিদ্যুৎ প্ৰকল্প। সেয়ে উপায়ন্তৰ হৈ মুখ্যমন্ত্ৰীয়ে পৰৱৰ্তী কেবিনেটত এটকাকৈ বিদ্যুৎ মাচুল বৃদ্ধিৰ ইংগিত। পাৱাৰৰ যথেষ্ট অভাৱ হৈছে। আমি যোৱা বছৰ 1800 মেগাৱাট পাৱাৰ আমাক লাগিছিল। এই বছৰ অসমত 2500 মেগাৱাট পাৱাৰ লগা হৈছে। পাৱাৰ যদি আমি 10 টকা মূল্যত কিনো তেতিয়াহ'লে অহা বছৰ আমি মানুহৰ বিদ্যুৎৰ বিল 1.5 টকাকৈ বঢ়াব লাগিব। মানুহে সহযোগ নকৰে, বিদ্যুৎ বিলটো বাঢ়িবই লাগিব। আৰু বিদ্যুৎ বিলটো কৌশল কৰি নবঢ়াই 10 টকাত কিনিব লাগিব, 5 টকাত ৰাইজক দিব লাগিব। সেইকাৰণে আমি মানুহক বহুত দিনৰ পৰা বুজাই আছিলোঁ যে অসমত জলবিদ্যুৎ প্ৰকল্প কিয় হ'ব লাগে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই সংবাদমেলৰ এদিনৰ পিছতেই ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে বৃহস্পতিবাৰে বিদ্যুৎৰ সমস্যাক লৈ সম্বোধন কৰিলে সংবাদমেল। সংবাদমেলত অখিলৰ টাৰ্গেট মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। অসমত শক্তিখণ্ডৰ শোচনীয় অৱস্থাৰ বাবে জগৰীয়া মুখ্যমন্ত্ৰী। অসমত বিদ্যুৎ উৎপাদন কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে। বিদ্যুৎ উৎপাদন কৰিবৰ কাৰণে কোনো ব্যৱস্থা তেওঁ গ্ৰহণ কৰিব নোৱাৰিলে। নিজে বিদ্যুৎ উৎপাদন ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰি এতিয়া NHPCৰ কথা তেওঁ ক'ব খোজে। নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কথা ক'ব খোজে। মই তেওঁক সুধিব খুজিছোঁ যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ পৰা অসমে কিমান মেগাৱাটৰ বিজুলী পাব তেওঁ জানেনে? আজি যদি অসমতো NHPCয়ে যদি নদী বান্ধ বনায় তেতিয়াহ'লে সেই নদী বান্ধৰ যি বিজুলী সেই বিজুলী অসমে লাভ নকৰে। ভাৰতবৰ্ষৰ কোনো এটা প্ৰজেক্টৰ পৰা গেটগিল ফৰ্মুলা অনুসৰি অসম চৰকাৰে দাবী কৰি এটাও ভাল এলটমেণ্ট বিদ্যুৎৰ কাৰণে তেওঁ আনিব নোৱাৰিলে। আৰু অসমৰ মানুহক সেই এলটমেণ্ট লাভ কৰিব নোৱাৰি তেওঁ অসমৰ মানুহক মিথ্যাচাৰ কৰিব খুজিছে। বিদ্যুৎ চাহিদা পূৰণৰ নামত অসমৰ ৰাইজক ব্লেকমেইলিং মুখ্যমন্ত্ৰীৰ। অখিল গগৈৰ মন্তব্য এয়া। 33খন ৰাজ্যৰ ভিতৰত অসমৰ স্থান 29 নম্বৰত। 29 নম্বৰত অসমত বিদ্যুৎৰ দাম বৃদ্ধিৰ ক্ষেত্ৰত। যদি তেওঁ সঁচা দক্ষ মুখ্যমন্ত্ৰী হ'লহেঁতেন, সঁচা যদি কামৰ মুখ্যমন্ত্ৰী হ'লহেঁতেন, সঁচা যদি তেওঁ প্ৰকৃত ৰাজনীতি হ'লহেঁতেন, অসমৰ প্ৰতি যদি ভাল পোৱা থাকিলেহেঁতেন তেখেতে অসমত সৰু সৰু বিজুলী উৎপাদন কেন্দ্ৰ তৈয়াৰ কৰি বিদ্যুৎ উৎপাদন কৰি অসমক বিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰত স্বাৱলম্বী কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিলেহেঁতেন। কিন্তু এইবিলাক একো কৰিব পৰা নাই। বিদ্যুৎ যোগান ধৰিব লাগিলে মাচুল বেছিকৈ দিব লাগিব বুলি কোৱা মুখ্যমন্ত্ৰীৰ বক্তব্যৰ প্ৰতিক্ৰিয়া অসম তৃণমূল কংগ্ৰেছৰো। বিজুলী যোগান দিম বুলি কৈছিল, কি হ'ল? তেওঁলোকৰ 7 বছৰ চৰকাৰ হ'ল। আজিলৈকে তেওঁলোকে 24 ঘণ্টা বিজুলী যোগান দূৰতে কথা, তেওঁলোকে 6 ঘণ্টা সময়ো গাঁও অঞ্চলত বিজুলী যোগান পৰিয়ালসমূহক যোগান ধৰিব পৰা নাই। মুখ্যমন্ত্ৰীয়ে কৈছে আধা ঘণ্টাৰ কাৰণে যায়। নহয়, আপোনাৰ দলীয় কৰ্মীসকলৰ পৰা খবৰ লওক। পৰিয়ালক যদি বিদ্যুৎ যোগান 24 ঘণ্টা দিবলগীয়া হয় 700 কোটি টকা প্ৰয়োজন হয়। যদিও 700 কোটি টকা প্ৰয়োজন আছে আপোনাৰ কাৰণে, তেতিয়া ফ্লাইঅভাৰ বনোৱাটো বন্ধ কৰক। আপুনি দীঘলী পুখুৰী পাৰৰ পৰা নুনমাটিলৈকে ফ্লাইঅভাৰ বনাব, তাত 700 কোটি টকা খৰচ হ'ব। সেইখন নালাগে, আপুনি 6 মাহ পিছত বনাব। যেতিয়া ৰাজ্যৰ বিত্তীয় অৱস্থা টনকিয়াল হয় তেতিয়া আপুনি ফ্লাইঅভাৰ বনাব। এই উৎকট গৰমত মানুহ বিদ্যুৎ নোহোৱাকে চলিব নোৱাৰে। গতিকে আপুনি বিদ্যুৎ যোগানৰ প্ৰথম প্ৰায়ৰিটি হিচাপে লওক। ৰাজ্যত অব্যাহত লোডশ্বেডিং, প্ৰকট গৰমৰ মাজতে বিধায়ক অতুল বৰাৰ মন্তব্য। গৰমৰ বাবেই কিছুদিনৰ পিছত গুৱাহাটীৰ পৰা মানুহ পলাব। গুৱাহাটীখনৰ এফালে ব্ৰহ্মপুত্ৰ নদী, এফালে জালুকবাৰী ইউনিভাৰ্চিটি এয়াৰপৰ্ট, সেইফালে গছ গছনি নায়েই। ইফালে পাহাৰ, মেঘালয় ধামধুম গছ কাটিছে। ডিমৰীয়াখন যদি বচাব নোৱাৰোঁ, চন্দ্ৰপুৰ যদি বচাব নোৱাৰোঁ, গুৱাহাটীত ৰ'দৰ যিটো তাপ বাঢ়িব। গতিকে সেইবোৰ যদি ৰক্ষা নহয়, গৰমত গুৱাহাটীৰ পৰা মানুহ কিছু বছৰৰ পিছত ইয়াৰ পৰা পলাব লাগিব। ভিডিঅ' জাৰ্নেলিষ্ট দিলীপ গগৈৰ সহযোগত ভাস্কৰ জ্যোতি শৰ্মাৰ ৰিপৰ্ট, প্ৰাগ নিউজ।